কৃষ্ণাই ভেলাখামাৰত মুকলি হল জলপৰি অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ গোৱালপাৰা জিলাবাসীৰ বাবে এটি আনন্দৰ বাতৰি জিলাখনৰ কৃষ্ণাইত পুনৰাই স্থাপন হল এটি পানী উদ্যোগ জলপৰি নামেৰে এই ক্ষুদ্ৰ পানী উদ্যোগটো প্ৰতিষ্ঠা কৰা হৈছে কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱত জলপৰিৰ প্ৰস্তুতকৰণ আৰু ব্যৱসায়ৰ দায়িত্বত আছে এমপি এণ্টাৰপ্ৰাইজ কৃষ্ণাই দুই উদয়মান যুৱক পংকজ শৰ্মা আৰু মিণ্টু বসুমতাৰীয়ে ভেলাখামাৰ গাঁৱত প্ৰতিষ্ঠা কৰা খোৱা পানীৰ এই ক্ষুদ্ৰ উদ্যোগটো আজি দুপৰীয়া আনুষ্ঠানিকভাৱে মুকলি কৰে সোনু শৰ্মাই এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আজি আমি দেখিলোঁ আপোনাৰ ঘৰত এটা পানী উদ্যোগ আমি স্থাপন কৰা দেখিলোঁ এই সম্পৰ্কে কওকচোন কি ক'ব নমস্কাৰ মই পংকজ শৰ্মাই কৈছোঁ আৰু এই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনালোঁ যে মই এটা মানে পানী ফেক্টৰী এটা খুলিছোঁ মানে বহু দিনৰ সপোন এটা আছিল এই সপোন আজি পূৰণ হোৱা যেন পাইছোঁ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ মোৰ লগত সহযোগী হিচাপে মিণ্টু বসুমতাৰী আছে বসুমতাৰী ডাঙৰীয়া যিহেতু আপুনিও আছে উদ্যোগটোত আজি কোনে উদ্বোধন কৰিলে পংকজ শৰ্মাৰ মাইকে উদ্বোধন কৰিলে আচ্ছা ইয়াত আচলতে আপোনালোকে কি উৎপাদন কৰিব পানীটো গম পাইছোঁ জাৰবিলাক কেনেকুৱা ওজনৰ হ'ব 20 লিটাৰ আৰু 5 লিটাৰ 20 লিটাৰ আৰু 5 লিটাৰ আমি উৎপাদন কৰিম হয় নেকি আৰু ইয়াৰ মূল্য কেনেকুৱা হ'ব মূল্য এতিয়ালৈকে আমি ইমান কিবা কৰা নাই নিৰ্ধাৰণ কৰা নাই বজাৰত কেতিয়ালৈকে এৰি দিব বজাৰত হ'ব এই সপ্তাহলৈকে এই সপ্তাহ এনেকুৱাই আমি চাই আছোঁ যেনেকৈ আমি পাৰোঁ তেনেকৈ আমি কৰিম ঠিকে আছে যিহেতু আপোনালোকে যুৱ উদ্যোগী এটা উদ্যোগ স্থাপন কৰিছে যিখিনি যুৱকৰ এনেকুৱা সপোন থাকে তেওঁলোকক নিশ্চয় কিবা ক'ব কি ক'ব কওকচোন আমি যেনেকৈ এতিয়া আৰম্ভ কৰি কৰিছোঁ বস্তুটো তেনেকুৱা মানে কোনোবা এইটো কৰিব খোজে কৰিব পাৰে ভালদৰে কৰি মানে কিবা কৰিব পাৰে নিজৰ মানে আশা পূৰণ কৰিব পাৰে ভালকৈ কৰিলে হ'ল আপোনালোকৰ উদ্যোগটো কি নাম দিছে আমাৰ এমপি এণ্টাৰপ্ৰাইজ আৰু ব্ৰেণ্ড নেম হ'ল জলপৰি ঠিকে আছে বহুত ভাল লাগিল বন্ধুসকল এওঁ আছিল পংকজ শৰ্মা আৰু মিণ্টু বসুমতাৰী এওঁলোক দুগৰাকী লগ লাগি কৃষ্ণাই ভেলাখামাৰত জলপৰি নামৰ এটা পানী উদ্যোগ স্থাপন কৰিছে ইয়াতে তেওঁলোকে 20 লিটাৰ আৰু 5 লিটাৰ পানী তেওঁলোকে বিক্ৰী কৰিব আজি অপেনিং হ'ল পংকজ শৰ্মাৰ মাকে অপেনিং কৰিছে ফিটা কাটি আমি আশা ৰাখিছোঁ তেওঁলোকে যি ইচ্ছাৰে যি সপোনেৰে তেওঁলোকে উদ্যোগ স্থাপন কৰিছে নিশ্চয় ফলৱতী হ'ব আৰু আপোনালোকে পানীৰ কাৰণে যোগাযোগ কৰিলে ইয়াত এটা ফোন নম্বৰ দিয়া থাকিব যোগাযোগ কৰিব ধন্যবাদ আজি আপোনালোকৰ গাঁৱত এনেকুৱা এটা উদ্যোগ স্থাপন হ'ল এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া জানিব খুজিছোঁ বহুত ভাল লাগিছে যে আমাৰ গাঁৱত পংকজ শৰ্মাই এটা মিনি ইণ্ডাষ্ট্ৰী জলপৰি নামৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছে যাৰ কাৰণে আমাৰ গাঁৱৰ গৌৰৱ আমি গৌৰৱান্বিত ভালে ভালে চলক বহুত এনেকৈ উৎসাহ আহিব লাগে প্ৰত্যেকে আৰু আগবাঢ়ি লৈ যাওক কামবিলাক কথা হৈছে কি আমি জানো আপুনিও অলপমান ব্যৱসায়ৰ লগত জড়িত উদ্যোগৰ লগত জড়িত থাকে যিখিনি উদীয়মান যুৱক তেওঁলোকক কি পৰামৰ্শ দিব তেওঁলোকক পৰামৰ্শ মানে এটাই ক'ব খোজোঁ সকলোৱে আগবাঢ়ি আহক বস্তুবিলাক খালি বেছিহে নহয় পানীৰ এইটোৱে বুলি নহয় বহুত ধৰণৰ ইণ্ডাষ্ট্ৰী আজিকালি কৰিব পাৰে তো সৰু সুৰা বহুত কম টকাতে ভাল ইনকাম এটা কৰিব পাৰে যিহেতু দেখি আহিছোঁ কৰি আছে প্ৰত্যেকে কৰি আছে বাহিৰতো বেছিভাগে কৰি আছে সেইটোৱে ক'ব খোজোঁ যে সৰু ল'ৰা ছোৱালীখিনি গোটেই আগবাঢ়ি আহক খালি ল'ৰাই বুলি নহয় ছোৱালীখিনিও কৰিব পাৰে বাহিৰত আমি যিখিনি দেখোঁ ধুনীয়া ইনকাম কৰি চলি আছে অকল আমাৰ গাঁৱত কিন্তু বহুত আমি পিছ পৰি আছোঁ সেইকাৰণে আগবাঢ়ি আহিব লাগিব সেইখিনি ক'ব লগা ধন্যবাদ এওঁ আছিল ভেলাখামাৰ নিবাসী উৎপল ৰায়